যাবা কাক বেয়া পাবা দাদা পাৰিছে না পাৰিছে বহুত আহিছে মোৰ ল'ৰা ছোৱালী চাওক কিমান ল'ৰা ছোৱালী আহিছে মোৰ লগত আইতাৰ কাষলৈ বুলি হয় 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 তাকে বৰ্ণিলৰ অকণমান গাটো ঠিক নাই আকৌ সেইবাবে আহিব নোৱাৰিলে মাকৰো গা ভাল নাই তথাপিও আপোনালোকক যে কথাষাৰ দি থৈছো সেইকাৰণে আহিছো আইতাৰ ওচৰলৈ আকৌ তুমি ইয়াত ওপৰত উঠা এইজনী মোৰ লগত আহিছে এয়া দেখিছে আইতা ইয়াতে শুৱে এয়া হ'ল আইতাৰ শোৱাৰ ঠাইডোখৰ আৰু ভাত ইয়াতে ৰান্ধে এয়া হৈ গ'ল ভাত ৰান্ধে আৰু কাষতে লেট্ৰিন আছে চাওক কাষতে লেট্ৰিন আছে যিহেতু আইতাগৰাকীয়ে ইফালে সিফালে যাব পৰা অৱস্থাত নাই সেয়ে গাঁৱৰ ৰাইজে মিলি এই সৰুকে লেট্ৰিন এটা ইয়াতে তৰি দিছে আজি আহিলো আমি আইতাৰ কাষলৈ আৰু মানুহে মানুহৰ বাবে আমি অইন একো কৰিব নোৱাৰিলো ক্ষুদ্ৰমান কিবা এটা মৰম চেনেহ দি থৈ যাওঁ আইতাক বৰ্ণিলৰ বাৰ্থডে পাছদিনাখনে আহিম বুলি ভাবি আছিলো কিন্তু আহিব নোৱাৰিলো যিহেতু মাকৰ অসুস্থ গা ইমান ভাল নহয় সেইবাবে আজিৰ দিনটোত আহিছো আইতাক অকণমান মৰম চেনেহ দিবলৈ আইতা আপোনাৰ কাৰণে একো অনা নাই খালি দুটামান সৰু সৰু বস্তুহে লৈ আনিছো দিয়াচোন এইটো দিয়া এইয়া আপোনাৰ কাৰণে এখন কম্বল লৈ আনিছো দেই এয়া আপোনাৰ কাৰণে আপুনি এই চিৰা খাই ভাল পায় বোলে চিৰা লৈ আনিছো এনেকে গুড় লৈ আনিছো মিঠাই লৈ আনিছো দেই আৰু একো অনা নাই আপোনালে মাত্ৰ আপুনি খাই ভাল পোৱা চিৰা বুলি কৈছে বাইদেউ ফোন কৰি চিৰা গুড় লৈ আনিছো আৰু ৰসগোল্লা লৈ আনিছো আৰু এখন আপোনাক ঠাণ্ডাত আপুনি কষ্ট নাপাবলে এখন সৰু মানে সৰুকে হলেও কম্বল এখন দিছো দেই আজি মোৰ আইতা নাই মা ফালেও আইতা নাই দেউতা ফালেও আইতা নাই এতিয়া মোৰ আইতা হল নহয় আপুনি আইতা মোৰ নিজৰ নাই আপোনাক দিছো হয় নে নহয় ঠিক আছে আপোনাক এয়া দিছো আপুনি অকমান হলে ভাল লাগিছে নে ভাল লাগিছে ঠিক আছে আৰু আজি আহিলো এগৰাকী আইতা এটা চাংঘৰত এখন হাবিৰ মাজত বুলি ক'লেও বেয়া নহয় কিন্তু এখন হাবিৰ মাজত এগৰাকী আইতাই অকলে নিজৰ পুত্ৰ কন্যা আৰু নিজৰ পৰিয়ালৰ কোনো এজন সদস্য নাই বুলি আমি ক'লে বেয়া নহ'ব নহয় জানো কোনোৱে নাই একেবাৰে অকলশৰে এই হাবিৰ মাজত এগৰাকী আইতাই জীৱন যাপন কৰি আছে বহুত কষ্টত এই মৰম লগা আইতা গৰাকী ঘৰ আমাৰ চুঙাজান মোৰ সৰু পথাৰ তেখেতৰ ল'ৰা বৰ্ণিল আহিম বুলি কৈছিলে আপোনাক আশীৰ্বাদ ল'বৰ কাৰণে জন্মদিন আছিলে আহিব নোৱাৰিলে গাটো অকমান বেয়া বোলে সেইকাৰণে দেউতাকে আহিছে আৰু তেওঁ আইতাক এতিয়া ময়ে এনেকে চোৱা চিতা খোৱা বোৱাবোৰ কৰি আছো এতিয়া 80 বছৰ বয়স হ'ল আইতাৰ ৰেচন চাউল পাই আছিলে এই ৰেচন চাউলটো এতিয়া আধাৰ লিংক কৰি দিলে যে আইতাই একো খোজ কাঢ়িব নোৱাৰে যিহেতু আধাৰ কাৰ্ডটো হেৰি বনাব নোৱাৰাৰ কাৰণে ৰেচন চাউলৰ পৰা বঞ্চিত হৈ আছেগে আইতাই এতিয়া এইকাৰণে এতিয়া আমি গাঁৱৰ মানুহে এনেকৈ যোনে যি পাৰে আনি পিনি দিয়ে তেনেকে খুৱাই আছো আৰু যিমান পাৰো ময়ো চাই থাকিম আইতাক আগলৈও ভগৱানে নকৰক এনেকে থাকো যদিও নমৰালৈকে চাই থাকিম আইতাক নিশ্চয় চাই থাকিব গুণ নহলেও ধৰ্ম হ'ব এদিন আপোনাক এয়া ভগৱানে ফল নিশ্চয় দিব 100% বিশ্বাস আছে ঈশ্বৰৰ ওপৰত আৰু নিজৰ ওপৰত বিশ্বাস ৰাখক এনেতো আৰ্থিক অৱস্থা আমাৰো বহুত বেয়া কিন্তু আপোনালোকৰ ঘৰত সোমালো চাহ তাহ খালো কিন্তু আপুনি যে ইমান দৰিদ্ৰ ৰেখাৰ তলৰ মানুহ তথাপিও যে আপুনি আইতাৰ বাবে ইমানখিনি কৰিছে মই ধন্য হৈছো আপোনাক দেখি আৰু মোৰ ফালৰ পৰা আপোনাক বহুত বহুত ধন্যবাদ যিহেতু আপুনি এনেকুৱা এগৰাকী আপোনালোককো বহুত ধন্যবাদ দিছো কাৰণ ইমান দূৰৰ পৰা মোৰ ভিডিঅ' ছ'চিয়েল মিডিয়া চাই যে আপোনালোকে আহিছে আইতাক যিমান নিজৰ মানে দিব পাৰে তেনেকে যে কৰি আহিছে যে আইতাক খবৰ ল'বলৈ বহুত ধন্যবাদ দিছো আপোনালোককো একো নাই ভাল লাগিলে আপোনালোকৰ ইয়ালৈ আহি মৰম চেনেহ হোৱা দেখি আপোনাৰ আইতাৰ প্ৰতি যিখিনি মৰম চেনেহ আছে শ্ৰদ্ধা ভক্তি আছে সেইখিনি দেখি আপোনালোকৰ ভাল লাগিল যিহেতু আপুনি আইতা গৰাকীক ইমানখিনি শুশ্ৰূষা নামটো কি আছিলে
এই গাঁওখনৰ নামটো বৰপথাৰ চকলি মিৰিগাঁও আচ্ছা আৰু পোষ্ট অফিচ মিৰিগাঁও হয় আৰু জিলা গোলাঘাট। হয় আইতাৰ কোনোৱে নাই ল'ৰা ছোৱালী বুলিবলৈ। আইতাই অকলশৰে আছে আৰু ককাও ঢুকালে। ককা মানে দুজন আছিলে ককাই ভাই, ইটোৰো ল'ৰা ছোৱালী নহ'ল, কিন্তু আইতাক সিহঁতৰ পৰিয়ালে লৈ গ'লগৈ ঘৰলৈ। আইতাৰ এতিয়া অকলশৰে থাকে আৰু এনেকৈ। ওপৰতে লেট্ৰিন বাথৰুম চব কৰে। এই চোতাললৈকে আজিলৈকে মানে আইতাই নামি পোৱা নাই, নিজে মানে থিয় হ'বই নোৱাৰে আইতাই। এই মানে 10-12 বছৰ আগতে ভৰি দুখন মানে ভাঙিলে, সেই তেতিয়াৰ পৰা মানে ভাল নহ'ল আৰু বহুত কষ্টৰে আছে। ওপৰতে লেট্ৰিন বাথৰুম। আজি নিজৰ আপোন বুলি ক'বলৈ নিজৰ পুত্ৰ, জী, ককাই ভাই বাই ভনীৰ পৰা কোনোৱে নাই, কিন্তু এই আইতাগৰাকীক চোৱা চিতা কৰিবলৈ কাষৰে এগৰাকী বাইদেউ লাগি ভাগি থাকে। আইতাগৰাকীক গা পা ধোৱাৰ পৰা ইত্যাদি কৰি যথেষ্টখিনি সহায় সহযোগ কৰি আছে। আৰু অসমবাসী ৰাইজক এটা বিনম্ৰ অনুৰোধ মোৰ তৰফৰ পৰা, যিহেতু আইতাগৰাকীৰ আপোন বুলিবলৈ কোনো নাই, আইতাগৰাকীক আমি যোনে যি পাৰোঁ 1 টকা 2 টকা 10 টকা 20 টকা যোনে যি পাৰে আপোনালোকে সহায় কৰিব বুলি মোৰ তৰফৰ পৰা আহ্বান। এই আইতাগৰাকীলৈ যি পাৰে আপোনালোকৰ অন্তৰৰ পৰা 1 টকা 2 টকা 10 টকা আপোনালোকে নিজৰ মা বুলি ভাবি, যিসকল লোকৰ মা নাই তেখেতলোকে মা কেনেকুৱা এটা শব্দ আৰু মা বুলি ক'লে অন্তৰখন কেনেকুৱা লাগি যায়, সেয়ে সকলোকে অনুৰোধ জনাইছোঁ মোৰ তৰফৰ পৰা নিজৰ মা বুলি ভাবি আৰু নিজৰ আইতা বুলি ভাবি আপোনালোকে এই আইতাগৰাকীক যি পাৰে আপোনালোকৰ সামৰ্থ্য অনুযায়ী 1 টকা 2 টকা 10 টকা 20 টকা যি পাৰে আপোনালোকে দিবচোন। যদি আপোনালোকে সেয়াও নোৱাৰে তেন্তে আপোনালোকে আইতাৰ ভিডিঅ'টো এটা শ্বেয়াৰ মাৰি দিব, যাতে আপোনালোকৰ সামান্য এটা শ্বেয়াৰে আইতাগৰাকীলৈ পোহৰ কঢ়িয়াই আনিব পাৰে। স্কেনাৰখন দেখি আপোনালোকে এইটো নেভাবিব যে অন্য নাম এটাত আমি পইচা পঠাবলৈ, অন্য নাম্বাৰ এটাত আমি পইচা পঠাবলৈ চেষ্টা কৰিছোঁ। নহয়, এই কাষৰে যিগৰাকী বাইদেৱে এই আইতাগৰাকীক ৰাতিপুৱাৰ পৰা ধৰি গধূলিলৈকে আলপৈচান ধৰি থাকে, সেই বাইদেউগৰাকী স্কেনাৰটোত দিছোঁ, যিহেতু এই বাইদেউগৰাকীৰ অবিহনে এই আইতাগৰাকীৰ আপোন বুলি ক'বলৈ নাই বুলিয়ে ক'ব পাৰি, নহয়নে? তথাপিও কাষৰ ৰাইজে যথেষ্টখিনি সহায় কৰিছে, ভাল লাগিছে। আৰু আজি আপোনালোকক আইতাই কেনেদৰে জীৱন যাপন কৰি আছে আপোনালোকক দেখুৱাম। এই সৰু জুপুৰিটোতে কেনেকৈ লেট্ৰিন বাথৰুম খোৱা বোৱা খোৱা পৰা ইত্যাদি কৰি আইতাগৰাকীয়ে কৰে, মই আপোনালোকৰ ভিতৰলৈ যাবলৈ আমি চেষ্টা কৰিম, যিহেতু আহিছোঁ যেতিয়া আইতাৰ ঘৰখন ভিতৰখন চাই থৈ যাওঁ ন। আৰু জীৱনত চাংঘৰৰ ওপৰত উঠা নাই, আজি প্ৰথম উঠিছোঁ দেই। কৃষ্ণ। আইতা চাওঁ আপোনাৰ ঘৰখন দেই ভিতৰলৈ। আচ্ছা, এয়া দেখিছে আইতা ইয়াতে শুৱে। এয়া হ'ল আইতাৰ শোৱাৰ ঠাইডোখৰ আৰু ভাত ইয়াতে ৰান্ধে। এয়া হৈ গ'ল ভাত ৰান্ধে আৰু কাষতে লেট্ৰিন আছে। চাওক, কাষতে লেট্ৰিন আছে, যিহেতু আইতাগৰাকীয়ে ইফালে সিফালে যাব পৰা অৱস্থাত নাই, সেয়ে গাঁৱৰ ৰাইজে মিলি এই সৰুকৈ লেট্ৰিন এটা ইয়াতে তৰি দিছে, সকলোৱে আহি যাতে লেট্ৰিন কৰিব পাৰে। আৰু খোৱা বোৱা গোটেইখিনি ইয়াতে। দেখিছে নহয় কিমান কষ্টত যে আইতাগৰাকীয়ে জীৱন যাপন কৰিছে, কিবা দেখিয়ে অন্তৰখন মানে বিষাই গৈছে, কি ক'ম আপোনালোকক। এইখিনিয়ে হ'ল আইতাৰ সম্পত্তি আৰু নিজৰ আপোন বুলি ক'বলৈ কোনোৱে নাই আইতাগৰাকীৰ, যিহেতু গাঁৱৰ ৰাইজে আজি চাই আছে বুলি আপোনালোকক মই জনাইছোঁ। আৰু ৰুমা চিন্তে বাইদেউগৰাকীয়ে যথেষ্টখিনি সহায় কৰিছে আইতাগৰাকীক, আৰু ভৱিষ্যত দিনলৈ যাতে বাইদেউগৰাকীয়ে বুলি নহয় আমি সকলোৱে ইজনে আনজনক সহায় কৰি যাওঁ। আহক এতিয়া আমি আইতাৰ অকণমান আইতাৰ লগত কথা পাতোঁ। কাম কৰিব নোৱাৰে, খোজকাঢ়ি নোৱাৰে, এই ঘৰ ভিতৰতে থাকে আৰু লেট্ৰিন বাথৰুমো ঘৰ ভিতৰতে, চবটো ঘৰ ভিতৰতে আছে আৰু আনকি নামি যাব নোৱাৰে, নামিব নোৱাৰে, উঠিব নোৱাৰে, বুলিবলৈও কোনোৱে নাই। মই অকলে আছে আৰু কোনো নাই। বুঢ়াটোকো মৰিলে, খুৰাইও নাই, একো নাই, ল'ৰা ছোৱালীও নাই। চলিবলৈ কাৰণে যেনে তেনে সহায় কৰি দিবি আৰু কি কৰিম মই। 80 বছৰ হৈছে আৰু থাকিলে মানে যেন তেন খাবলৈ পালে হয় আৰু
চলিব পাৰে আৰু মানে জীয়াই থকা দিনকেইটা যেনে তেনে দিনটো অসমবাসী ৰাইজক আমি অনুৰোধ জনাম যাতে আপোনাক মৰম চেনেহ দিয়ে সকলোৱে। আপুনি জীয়াই থকা দিনকেইটা আপুনি ভোকে লঘোণে থাকিবলগীয়া নহয়। আৰু বাইদেউ আপুনিও আইতা গৰাকীক যিমান পাৰে সা শুশ্ৰূষা কৰিব। মই চায়ে থাকিম, মই ভগৱানে নকৰক এনেকে যদি ভালে ভালে যিমানখিনি দিন থাকে নহয় আইতাই, মই আছো চায়ে থাকিম। চাই থাকিব, গুণ নহলেও ধৰ্ম হব। আৰু আইতা গৰাকীক সকলোৱে মৰম চেনেহ দিয়ক তাৰে আশা কৰিছো। অসমবাসী ৰাইজলৈ পুনৰবাৰ অনুৰোধ, এই ৰুমা বাইদেউৰ স্কেনাৰটো দিয়াৰ বাবে আপোনালোকে কোনেও ভুল নুবুজিব। আৰু এই আইতা গৰাকীক মৰম চেনেহ যি আপোনালোকে নিজৰ মা হিচাপত আইতা হিচাপত দিব বিচাৰে আপোনালোকে দিব পাৰে, ইয়াত কোনো সন্দেহ নাই। আৰু আপুনি ভালে থাকক দেই আইতা। ঠিক আছে। মানে এটা কথা এতিয়া ক'বলৈ বেয়াও লাগিছে, হ'লেও কৈ দিওঁ আৰু এই আইতা গৰাকী যিহেতু কোনোৱে নাই, আইতা অকলশৰে থাকে, বেছিকে মই চাই থাকোঁ। আৰু মোৰো ইমান অৱস্থা পাতি ভাল নহয়, মোৰ মানুহজনো বাহিৰত কৰ্ম কৰি আছে, কাম কৰি আছে কোম্পানীত। ত' সেইকাৰণে মই ভাবোঁ আপোনালোকে যদি অকণমান হ'লেও আইতাক কিবা এটা ৰাইজৰ পৰা সহায় কিবা এটা কৰি দিয়া হ'লে মানে ভাল হ'লেহেঁতেন। আৰু আইতাৰ হেৰি ডকুমেণ্টছো নাই, অকল ভোটাৰ ID কাৰ্ডখনে আছে, বেংক পাছবুক একোৱে নাই আইতাৰ। ৰেচন চাউলো পাই আছিলে, এতিয়া আকৌ আধাৰ লিংক হোৱাৰ বাবে গৈ আছো আইতাৰ ওচৰলৈ। আমাৰ লগত প্ৰণৱ আছে আৰু বাইদেউ সেয়া ল'ৰা গৈয়ে আছে। আহক দেখুৱাই আছো আপোনালোকক সকলোখিনি। জীৱনত নহয় ৰাস্তা। Take the next right. In 200 meters, turn left. Take the next left. Continue for 1 kilometer. In 300 meters, turn right. আটিয়া কললৈ গুটি নাই পচলা তাৰে মাজে মাজে পুৰি জাত কনোৱা নাই অঙত বৈ পোৱা নাই এনে জানৰ মাতে। নাই আৰু ক'বলৈ নাই আৰু কিমান দুখত যে আইতা গৰাকীয়ে। সেয়ে আপোনালোকে নিজৰ মা বুলি নিজৰ আইতা বুলি আপোনালোকে যি পাৰে আপোনালোকৰ অন্তৰৰ পৰা হিয়া উজাৰি আপোনালোকে এই আইতা গৰাকীক মৰম দিব বুলি আশা ৰাখিছোঁ। এনেধৰণৰ ভিডিঅ' আমি দি থাকিবলৈ চেষ্টা কৰিম, যিহেতু আমি মানুহে মানুহৰ বাবে ওলাই আহিবলৈ অকণমান চেষ্টা কৰিছোঁ। তো ভিডিঅ'টো আজিলৈ সামৰিছোঁ। জয় আই অসম। ধন্যবাদ।